নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ 2024-25 ৰ যোনখন টেষ্ট পেপাৰ আমাৰ ওলাইছিল তাৰ পৰা আমি এই কোৱেশ্চনখিনি লৈছো এই কোৱেশ্চনখিনি আমাৰ ৰিভিজন এক্সাৰসাইজটোৰ পৰা লোৱা হৈছে বা পুনৰ আলোচনা চেপ্টাৰটোৰ পৰা লোৱা হৈছে আৰু ইতিমধ্যে আমি জানো যে বহুতে জানা তোমালোকে যে এই ৰিভিজন এক্সাৰসাইজটোৰ পৰা আমাৰ ইয়াতে 6 মাৰ্কস এটা আহিব আৰু এই 6 মাৰ্কস to 1 plus 1 plus 1 plus 1 plus 2 ইয়াতে আমাৰ 1 নম্বৰৰ কোৱেশ্চন আমাৰ 4টা দেখিবলৈ পাম আৰু 2 নম্বৰৰ কোৱেশ্চন আমি ইয়াত এটা দেখিবলৈ পাম এই অংকখিনিত আমি 2 নম্বৰ কোৱেশ্চনটোৰ কাৰণে আমি এই অংকখিনি লোৱা হৈছে আৰু এই কোৱেশ্চনখিনি আমাৰ টেষ্ট পেপাৰৰ পৰা লোৱা হৈছে আৰু টেষ্ট পেপাৰখন 2024 আৰু 2025 ৰ হয় তো আহাচোন আমি ফাৰ্স্ট কোৱেশ্চনটোলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চনটো আছিল এনে ধৰণৰ যে find the smallest perfect square number which is divisible by 4 9 and 10 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা তো এই কোৱেশ্চনটো কামৰূপ মেট্ৰত কোৱেশ্চন পেপাৰখনত দেখা গৈছিল আৰু ইয়াতে 2 মাৰ্কস এটা আহিছিল আমি আহাজন এই কোৱেশ্চনটো আমি সলভ কৰিবলৈ যাওঁ সলভ কৰোতে ইয়াতে আমি দেখিম যে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলাব দিছে গতিকে আমি পোন প্ৰথমে কি কৰিম 4 9 আৰু 10 ৰ পৰা আমি লসাগু উলিয়াই লম 4 9 আৰু 10 ৰ লসাগু আমি উলিয়াবলৈ জানো দুইৰে গুটেকিটাকে হৰণ কৰি দিলে আমাৰ লসাগুটো হৈ যাবগে আমাৰ 180 আৰু লসাগু লাভ তোমালোকে সকলে জানা এতিয়া আমি এই 180 যে পালো এই 180 ক আমি বৰ্গমূল উলিয়াই চাম বৰ্গমূল উলিয়ালে আমি দেখিম যে চুটি হৰণ নিয়ম যদি আমি ভাঙিম যে দেখিম যে ইয়াতে আমি 2 দুটা পালো 3 দুটা পালো আৰু 5 ইয়াতে এটা পালো এতিয়া যে এটা 5 আৰু এটা 5 দিলেহে আমাৰ এটো বৰ্গমূল বৰ্গ সংখ্যা হ'ব গতিকে আমি কি কৰিব লাগিব এই 180 কি ভাঙি চালো 2 দুটা 3 দুটা আৰু 5 এটা পালো গতিকে আমাৰ আৰু এটা 5 দিলেহে এটা বৰ্গ সংখ্যা হ'ব গতিকে আমি সেই 180 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 5 মাল্টিপ্লাই কৰিলে আমি 900 পাম আৰু 900 টো হৈছে এটা সবতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যেটো সংখ্যাক আমাৰ 6 4 9 আৰু 10 ৰে হৰণ ডিভিজিবল হয় এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমাৰ বঙাইগাঁও ডিস্ট্ৰিক্টত আহিছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন নম্বৰ 2 এনেকুৱা আছিল যে উৎপাদকত প্ৰকাশ কৰা আমাৰ এক্সপ্ৰেছ ইন ফেক্টৰছত প্ৰকাশ কৰিব দিছিল এতিয়া আমাৰ কোৱেশ্চনটো আছিল l + m হোল স্কয়াৰ মাইনাস l - m হোল স্কয়াৰ এতিয়া আমি কোৱেশ্চনটো লৈছো ইয়াতে কোৱেশ্চনটো আমি ভালকে নটিস কৰিলে দেখিবাম যে এটা ফৰ্মুলা দি পৰি আছে তো আমাৰ ফৰ্মুলাটো এনেকুৱা ধৰণৰ আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ a plus b whole into a minus b এই ফৰ্মুলাটোৰ লেফট হ্যান্ড সাইডটোৰ দৰে আমাৰ এটো হৈ আছে গতিকে গুটেটোক আমি a বুলি ধৰিম এই গুটেটোক আমি b বুলি ধৰিম গতিকে আমাৰ ফৰ্মুলাটোৰ মতে কি হ'ব a স্কয়াৰ a plus b whole into a minus b গতিকে a ৰ জাগাত আমি l plus m b ৰ জাগাত আমি l minus m এটো b আৰু এটো a মাজতে আমাৰ ইয়াতে প্লাস আৰু এটো হ'বগৈ a আৰু এটো মাইনাস আৰু এটো হ'বগৈ আমাৰ b ইয়াত দেখিছো যে এনেকৈ আমি ফৰ্মুলাটোৰ মতে ৰাইট হ্যান্ড সাইডটোৰ মতে পাতিছো ইয়াতে m টো প্লাসত m টো মাইনাসত গতিকে কেনসেল হৈ গৈছে আমি টুৱাইস l পালো আৰু ইয়াতে l l কেনসেল হৈ পেলাই m আৰু m মিলি পেলাই টুৱাইস m পালো দুইটা যদি আমি মাল্টিপ্লাই কৰো 4lm হ'ব এবাৰ আমি কোৱেশ্চন নম্বৰ 3 লৈ আহিছো এই কোৱেশ্চনটো উদালগুৰি ডিস্ট্ৰিক্টত আহিছিল আমাৰ তো এটা কোৱেশ্চনটো আছিল এনে ধৰণৰ length of the diagonals of rhombus are 24 meter and 10 meter find the area of the rhombus যে এটা ৰম্বাসৰ কৰ্ণডালৰ জোখ আছিল 24 মিটাৰ আৰু 10 মিটাৰ হলে ৰম্বাসটোৰ কালি ওলাব দিছিল এটা কালি ওলাবৰ কাৰণে আমি ৰম্বাসৰ কালি ওলোৱা ফৰ্মুলাটো জানোই যে ৰম্বাসৰ কালি ইকুৱেল টু হাফ ইনটু কৰ্ণডালৰ গুণনফল ডাইৰেক্ট আমাৰ কৰ্ণডাল দিয়া আছে গতিকে আমি হাফ টো পাতি কৰ্ণডাল 24 ইনটু 10 পাতি দিম আৰু কাটা কাটি কৰিলে আমি পামগে 120 মিটাৰ স্কয়াৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল যে এটো এখন নগাঁও ডিস্ট্ৰিক্টত আহা আছিল কোৱেশ্চন যে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিবলৈ যে x to the power 4 plus x square plus 1 তো x to the power 4 plus x square plus 1 আমি প্ৰথমে কোৱেশ্চনটো লিখি লৈছো আমি দেখিছো যে x to the power 4 টোক আমি x square whole into whole square এনেকৈ পাতিছো আৰু ইয়াতে x square আছে আৰু 1 টো আছে এতিয়া আমি ইয়াতে এই অংকটো আমি a plus b whole square ফৰ্মুলাটোত পেলাবলৈ চেষ্টা কৰিম a plus b whole square ইকুৱেল আমি জানো যে a square plus twice ab plus b square এই ফৰ্মুলাটোত পেলাবলৈ চেষ্টা কৰিম ইয়াতে আমি
এটুক a বুলি ধৰি লৈ a স্কয়াৰ পাতিছো আৰু b স্কয়াৰক আমি 1 টোক আমি b স্কয়াৰ হিচাপে পাতিছো আৰু মাজতে আমাক যেহেতু 2ab আছে গতিকে আমাক 2ab লাগিব 2 * a জায়গাত আমি x স্কয়াৰ দিছো আৰু b জায়গাত আমি 1 দিছো আৰু ইয়াতে আমি দেখিম যে গোটেইখিনি আমাৰ হৈ গৈছে এটো ইয়াৰটো মতে হৈছে 1 টো ইয়াত আছে আমাৰ আৰু x স্কয়াৰ আমাৰ ইয়াত দেখিছো যে ওপৰ লাইনটোত এটা আছিল আমি ইয়াত 2 ফৰ্মুলাটোৰ কাৰণে পাতিব লগা হ'ল তাৰমানে 2x স্কয়াৰ হৈ গল আৰু ইফালে দুটা x স্কয়াৰ হোৱাৰ কাৰণে আমি এটা x স্কয়াৰ মাইনাস ইয়াতে কৰিব লাগিব তো ইয়াতে আমি দেখিলো যে এই গোটেইখিনি এটা সূত্ৰত পৰিণত হৈ গল এই সূত্ৰটোৰ ৰাইট হ্যান্ড সাইডটো আমাৰ হৈ গল তাৰমানে আমি কোনটো সূত্ৰত পৰিল a + b হোল স্কয়াৰ ফৰ্মুলাটোৰ ৰাইট হ্যান্ড সাইডৰ নিচিনা হ'ল গতিকে আমি a + b হোল স্কয়াৰ লিখিব পাৰো a জায়গাত আমাৰ x স্কয়াৰ হ'ব আৰু b জায়গাত হ'বগে 1 ওপৰত হোল স্কয়াৰ ইয়াতে আছে আৰু ইফালে x স্কয়াৰৰ লগতে থাকিলে এটো এটা সূত্ৰত পৰি গল আমাৰ পিছৰ লাইনটো এটো হৈ যাবগৈ a স্কয়াৰ - b স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাটো আমি অলৰেডি জানো যে a স্কয়াৰ - b স্কয়াৰ = a + b হোল ইনটু a - b তো a জায়গাত আমি x স্কয়াৰ + 1 + x আৰু b জায়গাত x স্কয়াৰ + 1 - x গতিকে আমি এটো এবাৰ মিলাই লিখিছো x স্কয়াৰটো প্ৰথমে x টো আমি মাজত লিখিছো x আৰু +1 আৰু x স্কয়াৰ - x টো আমি আগত লিখি +1 লিখিছো তো এটো হ'বগে আমাৰ উত্তৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো শিৱসাগৰ ডিস্ট্ৰিক্টত আহা কোৱেশ্চন হয় এই কোৱেশ্চনটো আছিল এনে ধৰণৰ সৰল কৰা সৰল কৰিবলৈ দিছিলে আমাক তো ইয়াতে সৰল কৰিবলৈ যাওঁতে আমি কি কৰিম ইয়াতে প্ৰথমতে আমি লিখি লৈছো কোৱেশ্চনটো ইয়াতে আমি 9p স্কয়াৰ আমি 3p হোল স্কয়াৰ বুলি লিখিব পাৰো আৰু 16q স্কয়াৰ আমি 4q হোল স্কয়াৰ বুলি লিখিব পাৰো তলত 3p - 4q টো ইয়াত আছে তো ওপৰটো এটা সূত্ৰত পৰিণত হ'ল সেই সূত্ৰটোৰ আছিল এনে ধৰণৰ a স্কয়াৰ - b স্কয়াৰ a + b হোল ইনটু a - b তো a জায়গাত আমি 3p + 4q আৰু b জায়গাত a + b মানে 3p + 4q আৰু a - b হ'ব 3p - 4q আৰু তলত 3p - 4q টো আছে ওপৰে তলে এখন মিলি গল গতিকে কেনসেল কৰিলো আনসাৰ থাকিলগে আমাৰ 3p + 4q এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ যে ফেক্টৰাইজ উৎপাদক বিশ্লেষণ আমাক কৰিব দিছে উৎপাদক বিশ্লেষণ কৰা আছিল এটো তো এই কোৱেশ্চনটো আমাৰ বৰপেটা ডিস্ট্ৰিক্টত আহা কোৱেশ্চন হয় তো এতিয়া আমি কোৱেশ্চনটো পোনপ্ৰথমে লিখি লৈছো লিখাৰ পিছত ইয়াতে আমি দেখিম z - 7 টো এনেকৈ ৰাখিছো কিন্তু x - xyz টো আমি আগত পাতিছো আৰু এটো আমি পিছত পাতিছো -xyz টো আগত +7xy এতিয়া আমি ইয়াতে z - 1 এটা কমন লব পাৰা 1 টা কমন ললে আমাৰ কি হ'বগে z - 7 আৰু ইয়াতে আমি কমন লবলে হলে xy টো আমি ধুনিয়াকে কমন লব পাৰো xy টো যদি কমন ল ইয়াত থাকিব z মাইনাস এই প্লাস টো আগত মাইনাস লোৱাৰ কাৰণে এটো মাইনাস হৈ 7 হৈছে ইয়াত দেখিছো যে x - 7 x - 7 মিলি গল সৰি z - 7 আৰু z - 7 মিলি গল গতিকে আমি z - 7 টো কমন ললে ইয়াত থাকিব 1 - xy তো এবাৰ আহিছে আমাৰ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো হৈছে উৎপাদক বিশ্লেষণ কৰা ইয়াকো উৎপাদক বিশ্লেষণ কৰি কৰিব দিছিলে আমি এই কোৱেশ্চনটো দৰং ডিস্ট্ৰিক্টত দেখিবলৈ পাইছিলো তো এতিয়া আমি কোৱেশ্চনটো পোনপ্ৰথমে লৈছো কোৱেশ্চনটো লোৱাৰ পিছত আমি দেখিছো যে 2x² + 8 ইয়াৰ পৰা আমি কি কমন ললো 2a কমন ললে ইয়াত থাকিব x² ইয়াত থাকিব only 4 আৰু ইয়াৰ পৰা আমি কি কমন লৈছো 3 আৰু 12 ৰ পৰা আমাৰ কমন আহিলে 3 গতিকে x² - ইয়াত থাকিব 4 আগত মাইনাস চিহ্নডাল আমি কম্পেয়াৰ কল লোৱাৰ কাৰণে এই প্লাস টো হৈ গল ইয়াতে মাইনাস গতিকে আমি x² - 4 টো ইয়াতে আমি আৰু কমন লব পাৰিম x² - 4 টো কমন ললে থাকিব 2a - 3 তো আমাৰ आंसर টো এতিয়া হোৱা নাই x² টো ইয়াত আছে আৰু 4 টোক আমি 2 স্কয়াৰ কৰিলো মানে 2a - 3 টো ইয়াতে অলৰেডি আছে তো ইয়াত দেখিছো যে a² - b² মানে আমি লিখিব পাৰো a + b a - b গতিকে x + 2 whole into x - 2 ইফালে 2a - 3 টো অলৰেডি ইয়াতে আছে তো এটো হ'ব আমাৰ आंसर এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো কৈছে ফাইন্ড দা ভ্যালু অফ m such that আমাৰ ইয়াতে কি হয় m ৰ ভ্যালু ওলাব দিছে ইয়াৰ পৰা এই কোৱেশ্চনটো আমাৰ কৰিমগঞ্জ ডিস্ট্ৰিক্টত আহিছিলে আমি কোৱেশ্চনটো লিখি লৈছো পোনপ্ৰথমে কোৱেশ্চনটো লিখি লৈছো ইয়াত দেখিছো যে আমাৰ বেসটো একে -3 আৰু -3 একে আছে গতিকে আৰু মাজত কি আছে আমাৰ পূৰণ চিহ্ন আছে গতিকে আমি যদি আমাৰ বেসটো একে থাকে আৰু মাজত যদি পূৰণ চিহ্নৰে সংলগ্ন হৈ থাকে গতিকে আমি কি কৰিম ওপৰৰ পাৱাৰ গিটা আমি কি কৰি দিম প্লাস কৰি দিম
গতিকে আমি -3 টো লিখিছো ওপৰ পাৱাৰ কেইটা m + 1 + 5 আৰু ইফালে -3 to the power 7 তো ইয়াতে আমাৰ কি হ'ব -3 ইয়াতে m তো আমি ইয়াত থাকিবই আৰু 5 + 1 মানে আমাৰ 6 হ'ব -3 to the power 7 ইয়াত আছে এতিয়া আৰু দেখিছো যে -3 আৰু -3 আমাৰ একে গতিকে আমি -3 আৰু -3 দুই ফালৰ পৰা উঠাই দিলে আমি পামগে m + 6 = 7 গতিকে m টো ৰাখিলো 6 টো যদি আমি উহাতে লৈ আহো 7 - 6 হ'বগে আমাৰ आंसर 1 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো কৈছে যে ফেক্টৰাইজ উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে উৎপাদক বিশ্লেষণ কোৱেশ্চনটো আছিল এনে ধৰণৰ এতিয়া আমি কি কৰিম কোৱেশ্চনটো পোনপ্ৰথমে লিখি লৈ এই কোৱেশ্চন আমাৰ যোৰহাট ডিস্ট্ৰিক্টত আহা আছিল তো আমি কোৱেশ্চনটো পোনপ্ৰথমে লিখি লৈছো কোৱেশ্চনটো আমি 4x to the power 4 minus plus 4 এতিয়া আমি 4x square whole square কৰিলো 4x to the power 4 টোক আমি কি কৰিলো 2x square to the power whole square ইফালে 1 টোক আমি 1 square কৰি দিলো দিয়াৰ পিছত আমি কি কৰিম ইয়াতে 4x square এটা প্লাসত আৰু 4x square এটা মাইনাসত আমি লিখিলাম কাৰণ আলটিমেটলি ইহঁত যদি আমি ক্যান্সেল কৰো আমি এটোৱে পাম এতিয়া আমি কি কৰিছো 2x to the square whole square আমি লিখিছো ইয়াৰে 4x square টো আমি মাজল লিখিছো আৰু প্লাস 1 square ইয়াত আছে আৰু ফালে মাইনাস 4x square টো ইয়াত আছে গতিকে আমাৰ এটো a হিচাপে হ'ব a square ফৰ্মুলা আছে 2 into a into b 2 আছে a এর জায়গাত আমি 2x square লিখিছো আৰু b এর জায়গাত আমি 1 লিখিলো আৰু 1 square ইয়াত আছে ইফালে মাইনাস 4x square ইয়াতে হ'ব তো এখিনি এটা সূত্ৰত পৰিণত হৈ গল এই সূত্ৰটো হৈছে a + b whole square a এর জায়গাত আমি 2x square plus b এর জায়গাত আমাৰ 1 হ'ব ওপৰত whole square লিখিছো ইফালে 4x square আমি 2x whole square লিখি দিলো এতিয়া আমাৰ সূত্ৰটো হৈ গল ইয়াতে সূত্ৰটো হৈ গল তোমাৰ a square minus b square তাৰমানে আমি লিখিব পাৰো a plus b whole into a minus b তো a এর জায়গাত আমি 2x square plus 1 b এর জায়গাত 2x আৰু a এর জায়গাত 2x square plus 1 minus 2x এতিয়া আমি কি কৰিম 2x square 2 আৰু 2x তো আমি আগলৈ আনিলো 2x আৰু plus 1 এটা আছে 2x square 2x তো আগলৈ আনিলে minus 2x plus 1 এটা আছে তো এটোই হবগে আমাৰ आंसर এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো কৈছে যে ডিভাইড হৰণ কৰিবলৈ আমাক দিছিলে m square plus 4m minus 32 divided by m plus 8 এটো আমাৰ কোৱেশ্চন আমাৰ ডিমা হাউসাও ডিস্ট্ৰিক্টত আহিছিলে এই কোৱেশ্চনটো আমি লৈছো কোৱেশ্চনটো আমি পাতি লৈছো এতিয়া আমি দেখিছো যে হৰণ চিন আছে ডিভাইড আছে গতিকে আমি এই একিটো ওপৰত আৰু m plus 8 টো তলত পাতিছো এটা m square plus 4m minus 32 আমি মধ্যপদ বিভাজন কৰিছো মধ্যপদ বিভাজন আমি জানোই 32 ক আমি ভাঙিছো 32 ক ভাঙিলে 8 4 দা 32 8 ৰ পৰা 4 গলে 4 আৰু ফালে -32 আছে m square 8 টো আমি m ৰ লগত মাল্টিপ্লাই কৰিলে 8m 4 টো আমি m ৰ লগত মাল্টিপ্লাই কৰিলে 4m -32 ইয়াত আছে এই দুইটাৰ পৰা আমি m টো কমন ললে m plus 8 হ'ব আৰু ইয়াৰ পৰা যদি আমি -4 টো কমন লওঁ ইয়াতে m plus 8 হ'ব এটা m plus 8 তো আমি যদি কমন লওঁ m minus 4 হ'বগে আমি m square plus 4m minus 32 জাগাত আমি কি পাইছো m plus 8 m minus 4 এ তলত m plus 8 তো আছে দুইটা m plus 8 ক্যান্সেল হৈ গল আমি পামগে m minus 4 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 তো আছিল ফাইন্ড দা ভ্যালু অফ x আমাৰ এই ৰাশিটোৰ পৰা x ৰ ভ্যালু ওলাব দিছে আৰু এই কোৱেশ্চনটো আমি দেখিবলৈ পাইছিলো ধেমাজি ডিস্ট্ৰিক্টত আহাচোন আমি কোৱেশ্চনটো আলোচনা কৰো কোৱেশ্চনটো আমি প্ৰথমে লিখি লৈছো ইয়াতে দেখিছো যে 7/10 7/10 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে আমি গম পালো যে 7/10 তো আমি যদি পূৰণ হৈ আছে গতিকে আমি 7/10 টো এটা লিখি ওপৰ পাৱাৰ কেইটা আমাৰ কি হৈ যাব ইয়াতে প্লাস হৈ যাব x plus 1 plus 3 আৰু ফালে 7/10 6 টো আছে এটা আমি 7/10 ইয়াত থাকিব আৰু ওপৰ পাৱাৰ কেইটা যদি আমি ক্যালকুলেশন কৰিলে x টো ইয়াত থাকিব আৰু 3 আৰু 4 যদি আমি প্লাস 3 আৰু 1 আৰু 3 টো যদি প্লাস কৰো আমি 4 পাম এবালে 7/10 ইয়াতে 6 টো আছে দুই ফালৰ পৰা আমি 7/10 টো উঠাই দিম উঠাই দিয়াৰ পিছত আমি পামগে x plus 4 = 6 তো x ইকুৱেল ৰাখিলো 4 টো যদি আমি হুহাতে নিউ 6 minus 4 মানে হ'বগে 2 আজিৰ ভিডিওটোত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো এই কোৱেশ্চনখিনি 2024-25 বৰ্ষৰ টেষ্ট পেপাৰত অহা কোৱেশ্চন হয় আশা কৰো তোমালোকে গোটেই অংকখিনি ভালদৰে বুজিব পাৰিছা তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা শেয়াৰ কৰি দিবা